টাইমিটোলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। এতিয়াৰে পৰা বিএ পাছ কৰি যদি আপুনি চাকৰি এটা নাপায় বা নিজাকৈ যদি আপুনি ব্যৱসায় এটা আৰম্ভ কৰিব নোৱাৰে তেতিয়ালৈকে আপুনি চিন্তা কৰিব নালাগে। বিএ পাছ কৰা যুৱক যুৱতীসকলৰ বাবে বিশেষ সুবিধা দিব চৰকাৰৰ তৰফৰ পৰা। প্ৰতি মাহে 2500 টকাকৈ আগবঢ়াব বিএ পাছ কৰা সকলৰ বাবে। তেওঁলোকে যাতে সেই চাকৰি এটা নোপোৱালৈকে বা ব্যৱসায় এটা আৰম্ভ নকৰালৈকে তেওঁলোকে যাতে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই ভাল খবৰ দিছে। তেওঁ উচ্চ শিক্ষাৰ বাবেও থমকি ৰ'ব নালাগে, উচ্চ শিক্ষাৰ বাবেও সহায় কৰিব চৰকাৰে আৰু সমান্তৰালভাৱে কেতিয়াও যাতে আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব নালাগে তাৰ বাবেও ৰাজ্য চৰকাৰে এই বিশেষ সুবিধা আনিছে। প্ৰতি মাহে 2500 টকাকৈ জমা হ'ব। লৈছে এই মুহূৰ্তত টাইমিটো দৰ্শকৰ বাবে এই ভাল খবৰ। বিএ পাছ কৰিলে মাহে পাব 2500 টকা। এতিয়াৰ পৰা আপোনাৰ একাউণ্টত বিএ পাছ কৰাৰ লগে লগে 2500 টকাকৈ সোমাব। এটা বছৰলৈ এই টকা পাই থাকিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰী। তেওঁলোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত থমকি কিন্তু ৰ'ব নালাগে। বিএ পাছ কৰি লগে লগে সকলোৱে চাকৰি নাপায় বা কোনো উপাৰ্জনৰ পথো নাথাকে। ব্যৱসায় এটা কৰিম বুলিও তেওঁলোকে হাবাথুৰি খাবলগীয়া হয়। নিজাকৈ কিবা এটা কৰাৰ সামৰ্থ্য নোহোৱালৈকে চৰকাৰে কৰিব সহায়। গতিকে আপুনি চিন্তা কৰিব নালাগে, মাত্ৰ পঢ়ক, আপুনি লাভ কৰিব, চৰকাৰে ধন দিব। এই বছৰলৈ এটা বছৰলৈ মাহে পাব আপুনি 2500 টকাকৈ বিএ পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে। বিএ পাছ কৰা ছাত্ৰ ছাত্ৰী আনৰ ওচৰত যাতে হাত পাতিব নালাগে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। ডাঙৰ খবৰ লৈ আহিছো, পূৰ্বতে কেতিয়াও এনে সুবিধা দিয়া নাছিল। শিক্ষাগত অৰ্হতা সম্পন্ন যুৱক যুৱতীৰ বাবে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি আনিছে চৰকাৰে, বিভিন্ন ধৰণে সুবিধা প্ৰদান কৰি আহিছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো যুৱক যুৱতী থমকি ৰ'বলগীয়া নহয় তাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সমান্তৰালভাৱে বিএ পাছ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আন এটা নতুন সুবিধা আনিছে এতিয়া চৰকাৰে। বিএ পাছ কৰিয়ে লগে লগে বহু যুৱক যুৱতীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম নহয় বা তেওঁলোকৰ যদি উচ্চ শিক্ষাৰ বাবে আগ্ৰহ থাকে তেওঁলোকে উচ্চ শিক্ষাৰ বাবে আগ্ৰহী হ'বও নোৱাৰা হয়, কিয় আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়াৰ পৰা কিন্তু চিন্তা কৰিব নালাগে। বিএ পাছ কৰিলেই তেওঁলোকে চাকৰি নাপালেও বা নিজাকৈ যেতিয়ালৈকে একো এটা কৰিব নোৱাৰে এটা বছৰলৈ তেওঁলোকক চৰকাৰে ধন আগবঢ়াব। 2500 টকাকৈ তেওঁলোকৰ একাউণ্টত প্ৰতিমাহে জমা হ'ব। চৰকাৰৰ তৰফৰ পৰা এই ধন জমা কৰাই দিয়া হ'ব। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এই ভাল খবৰ আগবঢ়াইছে চৰকাৰৰ তৰফৰ পৰা। গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীয়ে যাতে আনৰ ওচৰত হাত পাতিব নালাগে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কিদৰে তেওঁলোকে সুবিধা পাব বা কেতিয়ালৈকে এই সুবিধা পাব সেই সন্দৰ্ভতো জনাইছে। বিএ পাছ কৰিলে মাহে 2500 টকাকৈ পাব। এটা বছৰলৈকে পাই থাকিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ এই সুবিধা। বিএ পাছ কৰি লগে লগে যিহেতু চাকৰি এটা নাপায়, আমি পুনৰ উল্লেখ কৰিছোঁ, বা উপাৰ্জনৰ এটা পথ তেওঁলোকে বাছি উলিয়াব নোৱাৰে, উচ্চ শিক্ষাৰ বাবে আগ্ৰহ থাকিলেও আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এনে অৱস্থাত চৰকাৰে সহায় আগবঢ়াব। মাত্ৰ তেওঁলোকে পঢ়ক, বিএ পাছটো যেনে তেনে কৰক। এটা বছৰলৈ মাহে 2500 টকাকৈ লাভ কৰিব বিএ পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে। কোনো কাৰণত বিএ পাছ কৰা ছাত্ৰ ছাত্ৰী আনৰ ওচৰত হাত পাতিব নালাগে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে। আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। বিএ পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। বিএ পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত 2500 টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই বিএ পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি 2500 টকাকৈ আমি দি থাকিম। যে বিএ পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। বিএ পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত 2500 টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে।
আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে। আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি ২৫০০ টকাকৈ আমি দি থাকিম। যে BA পাছ কৰাৰ পিছত এক বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে। আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি ২৫০০ টকাকৈ আমি দি থাকিম। যে BA পাছ কৰাৰ পিছত এক বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে। আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি ২৫০০ টকাকৈ আমি দি থাকিম। যে BA পাছ কৰাৰ পিছত এক বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে। আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি ২৫০০ টকাকৈ আমি দি থাকিম। যে BA পাছ কৰাৰ পিছত এক বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে। আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি ২৫০০ টকাকৈ আমি দি থাকিম। যে BA পাছ কৰাৰ পিছত এক বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে।
আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি ২,৫০০ টকাকৈ আমি দি থাকিম। যে BA পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত ২,৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে, আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি ২,৫০০ টকাকৈ আমি দি থাকিম। যে BA পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত ২,৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে, আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি ২,৫০০ টকাকৈ আমি দি থাকিম। যে BA পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত ২,৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে, আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি ২,৫০০ টকাকৈ আমি দি থাকিম।